নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এবাৰ আলুৰ নাটনি হোৱাৰ সম্ভাৱনা আছে দাম বৃদ্ধি হ'ব পাৰে আলুৰ এতিয়া আপুনি আলু কিনিবলৈ গলে 10 বাৰ চিন্তা কৰিব লাগিব কিয়নো আলুৰ নাটনি হোৱাৰ এতিয়া পূৰ্ণ সম্ভাৱনা আছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত আলুৰ নাটনি হোৱাৰ সম্ভাৱনা আছে স্থানীয় বজাৰত আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈছে পশ্চিম বংগ চৰকাৰ ইতিমধ্যে পশ্চিম বংগৰ আলু বহিৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এয়া নিৰ্দেশ আৰু পশ্চিম বংগ চৰকাৰৰ স্থিতিক লৈ এতিয়া অসন্তুষ্ট হৈছে আলু ব্যৱসায়ীসকল আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো অসম পুনৰ আকৌ দাম বাঢ়িব অসমত আলুৰ পশ্চিম বংগৰ আলু অসমত তথা উত্তৰ পূৰ্বাঞ্চললৈ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰিছে মমতা চৰকাৰে আৰু সুবুৰীয়া ৰাজ্য পশ্চিম বংগ চৰকাৰৰ এয়া হঠকাৰী সিদ্ধান্ত পশ্চিম বংগৰ আলু অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ৰপ্তানিৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা আলু অসমলৈ নিষেধাজ্ঞাৰ পিছতে হঠাতে মূল্য বৃদ্ধি ঘটিছে এতিয়া আলুৰ আৰু এক সপ্তাহ পূৰ্বে পুৰণি আলু খুচৰা বজাৰত দাম আছিল 30 টকা আৰু এতিয়া 40 টকা কেজি হৈছে নতুন আলুৰ দাম 40 টকাৰ ঠাইত বৰ্তমান 60 টকা কেজি বুলি জানিব পৰা গৈছে এক সপ্তাহৰ ভিতৰত আলু 15 টকাৰ পৰা 20 টকাৰ অধিক দাম কিনি খাব লগা হৈছে এতিয়া জনসাধাৰণে আৰু আনহাতে অসম বংগ সীমান্তৱৰ্তী অসমৰ ব্যৱসায়ীসকলে বৰ্তমান পশ্চিম বংগৰ যেটো বাৰেবিখাত আলু অধিক দামত কিনিব লগা হৈছে আৰু তাৰোপৰি এবাৰ পশ্চিম বংগৰ আৰক্ষীয়ে যেটো এবাৰ আলুৰ যে ট্ৰাকসমূহ আছে সেই ট্ৰাকসমূহ এনেদৰে আহিবৰ বাবে যেটো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে ইয়া তথ্য লাভ কৰা হৈছে পশ্চিম বংগৰ আৰক্ষীক দু ঠাইত প্ৰতি বস্তা আলুৰ বাবদ দিব লগা হৈছে 200 টকাকৈ মমতা চৰকাৰৰ আলু ৰপ্তানি নিষেধাজ্ঞাৰ পিছত অসম বংগ সীমান্তৱৰ্তী পশ্চিম বংগৰ বাৰেবিখা আৰু পাকৰিগুৰিত অসমলৈ আহিবলগীয়া শ আলু ভৰ্তি ট্ৰাকৰ যেটো 3 পৰা 5 দিন ধৰি তেওঁলোকে আলু ট্ৰাকসমূহ থৈ দিব লগা হৈছে আৰু এতিয়াও পশ্চিম বংগৰ প্ৰশাসনে অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই আলু ট্ৰাকসমূহ আৰু ইয়াৰ বাবে এতিয়া আলুৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আলুৰ দাম বৃদ্ধি হোৱাৰ এতিয়া পূৰ্ণ সম্ভাৱনা আছে কিয়নো আলুৰ এতিয়া দাম অত্যাধিক বৃদ্ধি পাব আৰু দাম বৃদ্ধি হোৱাৰ এটাই কাৰণ কিয়নো এবাৰ আলু যেটো এবাৰ নাটনি হোৱাৰ পৰিলক্ষিত হৈছে আৰু অসমত এবাৰ আলু নাটনি হ'ব বুলি এতিয়া পূৰ্ণ সম্ভাৱনা এয়া কৰা হৈছে আলুৰ দামে এতিয়া জলাকলা খুৱাব পাৰে আপোনাক ৰাজ্যত শীঘ্ৰেই আলুৰ নাটনিৰ সম্ভাৱনা হৈছে স্থানীয় বজাৰত আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈছে পশ্চিম বংগ চৰকাৰৰ ইতিমধ্যে পশ্চিম বংগৰ আলু বহিৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এয়া কঠোৰ নিৰ্দেশ পশ্চিম বংগ চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্ট হৈছে ব্যৱসায়ীসকল নিষেধাজ্ঞা বাতিল নহলে 3 ডিসেম্বৰৰ পৰা ধৰ্ণাত বহাৰ হুংকাৰ দিছে আলু ব্যৱসায়ীসকলে পশ্চিম বংগৰ এই সিদ্ধান্তৰ পাছতে ঝাৰখণ্ডত আলুৰ কৃত্ৰিম নাটনি দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই সমস্যাৰ সমাধানৰ বাবে তৎপৰ হৈছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু ৰাজ্যখনৰ মুখ্য সচিবক পশ্চিম বংগৰ মুখ্য সচিবৰে আলোচনা কৰি বিষয়টো স্পষ্টিৰ নিৰ্দেশনা দিছে